ঈশ্বৰৰ দূতে কৰিলে ভুল নিয়ম ভাঙিলে সোনু সুদেও চলন্ত ৰেলৰ দুৱাৰ মুখত বহি যাত্ৰা সোনুৰ তাৰ পাছত অলেখ অভাৱগ্ৰস্ত লোকক সহায়ৰ হাত আগবঢ়াই ঈশ্বৰৰ দূত হিচাপে স্বীকৃতি লাভ কৰিছিল সোনু সুদে লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকসকলক নিজ বাসগৃহলৈ প্ৰেৰণ কৰিবলৈ অভিনেতাগৰাকীয়ে কৰিছিল অক্লান্ত চেষ্টা সোনু সুদে বিভিন্ন সামাজিক কামৰ বাবে ৰাইজৰ প্ৰশংসা আৰু মৰম বুটলিবলৈ সক্ষম হৈছে কিন্তু এইবাৰ সোনু সুদে এটা ভুল কৰিলে 13 ডিচেম্বৰত সোনু সুদে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এই ভিডিঅ'টোত তেওঁ চলন্ত ৰেলৰ এটা ডবাত দৰ্জাত ধৰি বহি যোৱা দেখিবলৈ পোৱা গৈছিল এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল আৰু শেহতীয়াকৈ এই ভিডিঅ'টো ৰেল বিভাগৰ দৃষ্টিগোচৰ হয় সোমবাৰে ৰেল বিভাগে ৰিটুইট কৰি এই ভিডিঅ'টোৰ বাবে সোনু সুদক সমালোচনা কৰে আৰু এনে ধৰণৰ বিপদজনক কাম নকৰিবলৈ সোঁৱৰাই দিয়ে নৰ্থন ৰেলৱে লিখে প্ৰিয় সোনু সুদ দেশ আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ মানুহে আপোনাক আদৰ্শ বুলি ভাবে ৰেলৰ দৰ্জামুখত এনেদৰে বহি যাত্ৰা কৰাটো অতি বিপদজনক এনে ধৰণৰ ভিডিঅ'ই ভুল বাৰ্তা বিয়পাব পাৰে অনুগ্ৰহ কৰি এই কাম নকৰিব এক সুগম আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক তাৰ পাছতে ৰেল বিভাগৰ ওচৰত ক্ষমা খুজে সোনু সুদে টুইটটো ৰিটুইট কৰি সোনু সুদে লিখে মই ক্ষমা প্ৰাৰ্থী মই মাত্ৰ চাবলৈ চেষ্টা কৰিছিলোঁ সেই লাখ লাখ দুখীয়া মানুহে কেনে অনুভৱ কৰে যাৰ জীৱন এতিয়াও ৰেলত এনেদৰে বহিয়েই পাৰ হৈ গৈছে মোক দিয়া এই বাৰ্তাৰ বাবে মই দেশৰ ৰেল বিভাগক ধন্যবাদ জনাইছো প্ৰকৃততে দৰিদ্ৰ লোকৰ যন্ত্ৰণা বুজিবৰ বাবে এই চেষ্টা কৰিছিল অভিনেতা সোনু সুদে আৰু সোনু সুদৰ এই টুইটটোৰ পাছতে এতিয়া দেশজুৰি দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া বহু লোকে সোনু সুদক সমৰ্থন জনাইছে অৱশ্যে আন একাংশ লোকে এনেদৰে ৰেলৰ ডবাৰ সন্মুখত বহি যোৱাৰ বাবে সোনু সুদক কঠোৰ ভাষাৰে সমালোচনাও কৰিছে যাৰ বাবে আজি আমি সোনু সুদক বাছি ললো ফেচ অফ দা ডে হিচাপে ইয়াৰ লগে লগে প্ৰাগ ফেচ অফ দা ডেৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল